হাই এভৰিৱান, আজি মই আৰু মোৰ বেষ্ট ফ্ৰেণ্ড আমি দুয়ো যাবলৈ ওলালোঁ ইস্কন মন্দিৰলৈ। এয়া মই ঘৰৰ পৰা ওলাই আহিলোঁ আৰু তাইও আহি ৰখি আছিল মোৰ কাৰণে। তাৰপাছত আমি দুয়ো যাবলৈ ল'লোঁ আৰু আজি বতৰটো খুবেই ভাল আছিল, বেছি গৰমো নাছিল ঠাণ্ডাও নাছিল। আৰু এয়া হৈছে আমাৰ গুৱাহাটীৰ জাম। এয়াতো কমেই দেখিছে, ইয়াতকৈও বহুত বেছি জাম থাকে। ফাইনেলি আমি মন্দিৰলৈ আহি পালোঁ আৰু আজিকালি ইয়াত তলতে চেণ্ডেল খুলিব নালাগে, ওপৰলৈ গ'লে আপোনালোকে চেণ্ডেল খুলি থ'ব পৰা ঠাই পাব। চেণ্ডেল কেইযোৰ খুলি থৈ আমি দুয়ো তাতে হাত ভৰি ধুলোঁ। তাৰপাছত আমি মন্দিৰৰ ভিতৰলৈ সোমালোঁ। আমি মন্দিৰত 4:30 মানত যাই পাইছিলোঁ, গতিকে তাত ইমান বেছি মানুহ নাছিল সেইখিনি টাইমত। ইয়াত 5:30 মান বজাৰ পৰা কথা আৰু আৰতি গোৱা আৰম্ভ হ'ব। তাৰ কাৰণে আমি অকণমান মন্দিৰৰ বাহিৰতে থকা জাগাখিনিলৈ গ'লোঁ আৰু বহিলোঁ, ফটো চটো উঠিলোঁ আৰু তাৰ পৰা মন্দিৰটো ইমান বেছি ধুনীয়া দেখি। এয়া মই গোটেই মন্দিৰটো দেখাই দিছোঁ, কিমান যে ধুনীয়া নহয়নে? আৰু এইখিনি হ'ল মন্দিৰৰ ওপৰৰ জাগাখিনি। বহুত বেছি মানুহ হ'লে ওপৰলৈও আহি মানুহে আৰতি চায়। ইয়াৰে শ্ৰীকৃষ্ণ আৰু ৰুক্মিণী ভগৱানৰ মূৰ্তি। আজি হালধীয়া ৰঙৰ কাপোৰ পিন্ধাইছিল, সদায়ে বেলেগ বেলেগ ৰঙৰ কাপোৰ পিন্ধোৱা হয়। ইয়াত নন ষ্টপ 8টা মান বজালৈকে আৰতি চলিয়ে থাকে। আমাৰ বহুত বেছি ৰাতি হৈ যাব, সেইকাৰণে আমি গুচি আহিলোঁ 7টা মান বজাত।